স্টুডেন্টস আজি ভিডিও ডিসকাস কৰিব গৈ আছো গ্ৰেছ মাৰ্ক কি হয় বহুতো ছাত্ৰ ছাত্ৰী যিসকল এইচএসএলসি বা এইচএস দিছে তেওঁলোকৰ বহুতৰে কোৱেশ্চন থাকে যে গ্ৰেছ মাৰ্ক কি হয় কিদৰে দিয়া হয় কিমান নম্বৰ দিয়া হয় কি সাবজেক্টত দিয়া হয় সেই গুটেখিনি কথা আজি ভিডিও ডিসকাস কৰিম লগতে ডিসকাস কৰিম যে এক্সটাৰ্নেল আৰু ইন্টাৰনেল গ্ৰেছ মাৰ্ক কি স্টাৰ্ট কৰা আগতে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 11 ত কমাৰ্চ ষ্ট্ৰীম লৈ পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে ফিজিক্স বালা কমাৰ্চ বালা লৈ আহিছে দুটাকৈ কোৰ্স উদয় 2026 কমাৰ্চ আৰু ইপিনে উদয় প্ৰো 2026 কমাৰ্চ তো ইয়াতে কি হ'ব তোমালোকৰ বিভিন্ন সাবজেক্ট কমাৰ্চৰ যেনেকৈ একাউন্টেন্সি হওক বিজনেস ষ্টাডিজ হওক ইকনমিক্স হওক তো গোটেইখিনি সাবজেক্ট ইয়াত সামৰি লোৱা হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ক্লাছ 12 ত কমাৰ্চ লৈ পঢ়ি আছে তেওঁলোকৰ বাবে আছে দুটাকৈ কোৰ্স পৰিশ্ৰম প্ৰো 2006 আৰু পৰিশ্ৰম 2006 তো ইয়াতে তোমালোকে যদি এই কোৰ্সবিলাক লোৱা তো ইয়াতে তোমালোকে পাই যাবা লাইভ আৰু ৰেকৰ্ডেড ক্লাसेस পাই যাবা 24/7 তোমালোকৰ ডাউট ক্লিয়াৰিং থাকিব ইয়াতে উইকলি অ্যাসাইনমেন্ট থাকিব পৰি তোমালোকে যদি ভাবা মোক কিছুমান প্ৰো ফিচাৰ্স লাগে তেন্তে মই সাজেষ্ট কৰিম তোমালোকক উদয় প্ৰো কমাৰ্চ 2026 আৰু পৰিশ্ৰম প্ৰো 2006 লবলে কাৰণ তাত কিছুমান এইবিলাক যিবিলাক ফিচাৰ্স কলো তাতটো পাবা সেইবিলাক তাৰ লগতে তোমালোকৰ ইয়াতে মেন্টৰশিপ পাই যাবা লগতে হাৰ্ড কপি পাই যাবা বুকৰ আৰু লগতে আপকামিং যিবিলাক বেচেছ আছে তাৰ তোমালোকে ইয়াত এক্সেছ লাভ কৰিব পাৰিবা পৰি আৰু ভাল খবৰ কি যে ফিজিক্স বালাৰ 4th বিশ্বাস দিৱস চলি আছে আৰু সেই কাৰণে তোমালোকক ইয়াত এই কোৰ্সসমূহত 70% পৰ্যন্ত ইয়াত ডিসকাউন্ট দিয়া হৈ আছে তো তোমালোকে এতিয়া এক্সেছ কৰিব পাৰা আৰু লগতে তোমালোকে যদি স্ক্ৰিনত দিয়া এই কুপন কোডটো ইউজ কৰা তাৰ উপৰি তোমালোকে ইয়াতে কি পাবা এক্সট্ৰা ডিসকাউন্ট পাই যাবা তো এতিয়া গৈ বিলা তোমালোকে বাই কৰিব পাৰা ডেসক্ৰিপচনত গুটেখিনি লিংক দিয়া হৈ আছে লিংকত গৈ তোমালোকে এতিয়া বাই কৰিব পাৰা এতিয়া ইছু মেইন কথালে গ্ৰেছ মাৰ্কৰ কথা এটা গ্ৰেছ মাৰ্কৰ কথা আমি জানো যে গ্ৰেছ মাৰ্ক কি থাকে দুই ধৰণৰ থাকে এটা ইন্টাৰনেল আৰু এক্সটাৰ্নেল ধৰি লও যে মই সোশ্যাল সায়েন্সত 10 মাৰ্কস এক্সট্ৰাকে দিয়া হ'ব হেতু কি হ'ব তোমালোকৰ মাৰ্কশিটত শো নকৰে হেতু কি কৰিব এজ এ হোল গুটেখিনি দি দিয়া হ'ব এজ এ হোল সবকে হেতু মাৰ্কস কি কৰা হ'ব দি দিয়া হ'ব তো যাৰ কাৰণে তোমালোকৰ তাত মাৰ্কশিটখন বেয়া নহয় বা মাৰ্কশিটখন দেখা নপোৱা যে তোমালোকৰ তাত এক্সট্ৰা মাৰ্কস দিছে সেই কাৰণে এটো কি বুলি কোৱা হয় ইন্টাৰনেল হেতু তোমালোকে গম নেপালে যে কেনেকৈ এড হ'ল আৰু তাৰ উপৰি ইন্টাৰনেল মাৰ্কস কেনেকৈ পায় আৰু ধৰা কোনবা টিচাৰে বহিখন চাইছে বহিখন চোৱাৰ পিছত এনেকুৱা লাগিছে যে 1 মাৰ্কসৰ বা 2 মাৰ্কসৰ কাৰণে তেওঁলোকে ছাত্ৰজন বা ছাত্ৰীজন ফেইল কৰি যাব তেনে ক্ষেত্ৰত কি কৰে তেওঁলোকে হেতু মাৰ্কস দি দিয়ে মানে পাস কৰি যাও তো তেনে ধৰণে হেবিলাক ইন্টাৰনেল মাৰ্কস আহে এটা হৈছে এক্সটাৰ্নেল মাৰ্কসৰ কথা এটা এক্সটাৰ্নেল মাৰ্কসত কি হয় তোমালোকে ধৰা গুটেখিনি চালে তোমালোকৰ যে লাইক তোমালোকে ধৰা ম্যাথছত 30 পাইছা বা বেলেগ এটা সাবজেক্টত ধৰ 31 কিন্তু কিছুমান সাবজেক্টত দুটা বা তিনটা সাবজেক্টত কি হৈছে তোমালোকৰ হয়তো 2-3 নম্বৰৰ কাৰণে ফেইল কৰি আছে তেতিয়া কি হ'ব তোমালোকৰ সেই প্লাস কৰি পেলাই +2 বা +3 বা +4 তেনেকে দি পেলাই কি কৰা হয় মাৰ্কশিটত হেইবিলাক কি হয় এক্সটাৰ্নেল মাৰ্কটো কোড দেখাবা তোমালোকে মাৰ্কশিটত দেখাবা মাৰ্কশিটত তাত লিখি দিব যে কিমান ইয়াৰ লগত কিমান প্লাস কৰা হৈছে 2 প্লাস কৰা হৈছে বা ইয়াৰ লগত 3 প্লাস কৰা হৈছে তো সেই এক্সটাৰ্নেল মাৰ্কবিলাক কি হ'ব তোমালোকৰ মাৰ্কশিটত শো হ'ব আৰু তোমালোকে গম পাবা যে এইটো সাবজেক্টত মই কি পাইছো গ্ৰেছ পাই পাস কৰিছো আৰু এপিনে ইন্টাৰনেলটো কি হ'ব হেতু তোমালোকৰ এজ এ হোল সবকে দিয়া হ'ব বা তোমালোকৰ কেতিয়াবা টিচাৰে বহিখন চালে হয়তো নাট কি কৰি দিয়ে নম্বৰটো দি দি তো এই দুটা পাৰ্ট আছিল গ্ৰেছ মাৰ্কৰ ইন্টাৰনেল এক্সটাৰ্নেল এতিয়া আমি জানিব লাগিব যে আমাৰ কি হ'ব যে কিমান মাৰ্কস দিয়া হয় গ্ৰেছ মাৰ্ক কিমান মাৰ্কস দিয়া হয় এটা গ্ৰেছ মাৰ্কৰ তেনেকুৱা একো নিয়ম নাই যদিও হাইয়েস্ট আমাৰ গ্ৰেছ মাৰ্ক আমি যদি চাও লক্ষ্য কৰো হাইয়েস্ট 5 মাৰ্কস লাগে দিয়া হয় হাইয়েস্ট গ্ৰেছ মাৰ্ক 5 মাৰ্কস লাগে দিয়া হয় তাৰ ওপৰত যদি কোনবা পায় হেতু নাজানো কিন্তু হাইয়েস্ট কিন্তু 5 মাৰ্কস দিয়াৰে আছে প্ৰভিজন আছে তো হাইয়েস্ট কি দিয়া হয় 5 মাৰ্কস দিয়া হয় কোনবা হয়তো 2 কোনবা 3 বা কোনবা 3 তেনেকুৱা পোৱা হয় বাই এতিয়া কি সাবজেক্টত দিয়া হয় তে গ্ৰেছ মাৰ্ক বিলাক যদি আমি চাও আমাৰ গ্ৰেছ মাৰ্ক খিনি কিন্তু আমাৰ আমি যদি লিটাৰেচাৰ সাবজেক্ট বিলাক চাও যেনেকৈ ইংলিশ হক বা আসামিজত হক তাত কিন্তু খুব কম দেখা পোৱা যায় তাত ইমান নিদিয়ে কিন্তু বাকি সাবজেক্ট বিলাকত আমাৰ কি দিয়া হয় গ্ৰেছ মাৰ্ক দিয়া হয় তো কোৱেশ্চনটো হ'ল যে গ্ৰেছ মাৰ্ক কাক দিয়ে এতিয়া তোমালোকে এটা কথা মন কৰিবা যিসকলে 3rd ডিভিজন পায় তেওঁলোককে গ্ৰেছ মাৰ্ক দি পাস কৰাই দিয়া হয় লাইক 3rd ডিভিজন আমি যদি চাও কিমান হয় 30% তলত যিসকলে পায় ধৰা বাকিবিলাক সাবজেক্টত 30 31 32 33 তেনেকুৱা বা 35 37 তেনেকৈ পাই পাস কৰিছে কিন্তু এটা সাবজেক্ট বা দুটা সাবজেক্টত কি কৰিছে অলপ নম্বৰৰ কাৰণে ফেইল কৰি আছে সেই ফেইল বিলাকত কি কৰা হয় এক্সটাৰ্নেল দে ইন্টাৰনেলটো সবকে পায় ইন্টাৰনেল সবকে দিয়া হ'ব কিন্তু এক্সটাৰ্নেল যদি তোমাকে মাৰ্কশিটত দেখাবা হেতু তোমাকে দেখাবা 3rd ডিভিজনৰ ক্ষেত্ৰত 3rd ডিভিজন যিসকল ছাত্ৰ ছাত্ৰীয়ে পায় তেওঁলোকৰ ক্ষেত্ৰত দেখিবা তোমাকে এক্সটাৰ্নেল নম্বৰ বিলাক দিয়া হয় এক্সটাৰ্নেল গ্ৰেছ মাৰ্কটো দিয়া হয় বা 2 + 2 + 3 এইবিলাক 3rd ডিভিজনক দিয়া হয়
ছেকেণ্ড ডিভিজনৰ ক্ষেত্ৰত কোনোবাই যদি এনেকুৱা হয় বোলে মই কোনোবা ছাবজেক্ট 50 পাইছে 60 পাইছে 70 পাইছে এটা ছাবজেক্টত কি হৈছে তেওঁ মেথছতে ধৰিলোঁ যে মেথছত কি হৈছে তেওঁ মাত্ৰ কিমান পাইছে 28 পাইছে বা 27 পাইছে তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে কি কৰে তেনে ক্ষেত্ৰত কি কৰা হয় সেই ছাত্ৰজন বা ছাত্ৰীজন ফেইল কৰে ফেইল কৰি তেওঁলোকে কি দিবলগীয়া হয় কম্পাৰ্টমেণ্টেল এক্সাম দিবলগীয়া হয় HSLC ক্ষেত্ৰত তেওঁলোকে কি কৰিবলগীয়া হয় কম্পাৰ্টমেণ্টেল এটা ছাবজেক্টত দিবলগীয়া হয় তো তেনেকুৱা হয় কিন্তু থাৰ্ড ডিভিজনৰ ক্ষেত্ৰত কিন্তু কি হয় তেওঁলোকে পাছ কৰাই দিয়ে এটা বা দুটা ছাবজেক্ট যদি তেনেকুৱা হয় পাছ কৰাই দিয়ে অকল ছেকেণ্ড ডিভিজন বুলি নহয় ছেকেণ্ড ডিভিজনতো দিয়া নহয় ফাৰ্ষ্ট ডিভিজনত দিয়া নহয় বা তাৰ ওপৰত যদি কোনোবাই বেছি ভাল ধৰা ষ্টাৰ পালে বা ষ্টাৰ পোৱা মাৰ্কছ পালে ধৰা বা ডিষ্টিংশ্যন পোৱা মাৰ্কছ পালে কিন্তু এটা ছাবজেক্টত যদি ফেইল কৰে তেন্তে কিন্তু ফেইলেই কৰাই দিয়া হয় তেওঁলোকক আকৌ কম্পাৰ্টমেণ্টেল এক্সামত বহিবলগীয়া হয় এতিয়া হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যদি আমি চাওঁ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আমি এক্সটাৰ্নেল মাৰ্কছ কিন্তু খুব কম দেখা পাওঁ হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ যদি মাৰ্কশ্বিটবিলাক চোৱা তাত কিন্তু ক'তো গ্ৰেছ মাৰ্কৰ তাত নিদিয়ে এক্সটাৰ্নেল যোনটো কৈছোঁ মই সেই এক্সটাৰ্নেল মাৰ্কটো গ্ৰেছ মাৰ্কটো ক'তো দিয়া দেখা নাযায় মাৰ্কশ্বিট তোমালোকে তাত কেতিয়াও নেদেখা কাৰোবাৰ +2 +3 +3 +4 তেনেকৈ থকা তোমালোকে মাৰ্কশ্বিটখনত নেদেখা হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন তোমালোকৰ তেনেকুৱা নেদেখা কিন্তু আমি দেখা পাওঁ ক'ত তেনেকুৱা নম্বৰ আমি মেট্ৰিকৰ ক্ষেত্ৰত দেখা পাওঁ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত ইণ্টাৰনেল মাৰ্কছটো দিয়া হয় কোনোবাই ফেইল কৰিলে ধৰা নিজাববীয়াকৈ কোনোবাই পাছ কৰাই দিলে বা ভিতৰুৱাকৈ চৰকাৰে ক'লে যে কোনোবাই কি কৰি দিয়া হওক চবকে অলপ অলপ নম্বৰ দি পেলাই পাছ কৰাই দিয়া হওক তো তেনেকুৱা ক্ষেত্ৰত কি হয় সেইটো পোৱা যায় হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত কিন্তু এক্সটাৰ্নেল কাৰোবাৰ ++ দিয়া তেনেকুৱা নম্বৰ তোমালোকে তাত দেখা নাপাবা এইখিনি আছিলে গ্ৰেছ মাৰ্কৰ বিষয়ে HSLC বা HSৰ তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত কি পোৱা